এদিন হঠাৎ বুলবুলি গাঁৱত জুই লাগিল আৰু চাৰিওফালে আতংকৰ সৃষ্টি হ'ল। জুই লগা দেখি গাঁৱৰ মানুহে ভূতে লম্ভিব বুলি ভয়তে তুৰাই পলাব ধৰিলে। এজনৰ গাত ভূতে লম্ভি দিলে। ভূতে লম্ভাৰ পিছত উদণ্ড নৃত্য কৰাৰ ফলত গাঁৱৰ মানুহৰ মাজত অধিক আতংকৰ সৃষ্টি হ'ল আৰু চাৰিওফালে চিকিউৰিটি বঢ়াই দিলে। গাঁৱৰ চকীদাৰজনৰ হাততো বন্দুক তুলি দিলে। ময়ো হাতত এটা টৰ্চ লৈ বুকু ফুলাই ডিউটি কৰিব ওলাই গ'লো। ভূত দেখিলেই চকুত টৰ্চ মাৰি কণা কৰি দিম। জেড প্লাছ চিকিউৰিটি দিয়াৰ পিছতো আন এজনৰ গাত ভূতে লম্ভিলে আৰু ৰাতি ৱাল বগাই পাৰ হ'ব গ'ল। ভূতে লম্ভাৰ পিছত কিছুমান অদ্ভুত কৰ্মকাণ্ড কৰিব ধৰিলে। কেতিয়াবা যদি বাচ্চাৰ নেপকিন পিন্ধিছে, কেতিয়াবা আকৌ জখলা বগাইছে। মুঠতে গাঁৱৰ ডেকাসকলৰ চিন্তা হৈ গৈছে, যেনেকে কি নহওক ভূত খেদিব লাগে। এদিন দুপৰীয়া ভূত বিচাৰি বিচাৰি গৈ ওলাই দেখা পালে চৰবাচ্চা ভূতটোৱে ধুলনিত আৰাম কৰি আছে। যিকোনো প্ৰকাৰে ইয়াক খেদিব লাগিব বুলি গাঁৱৰ ডেকাসকলে সংকল্প ল'লে। ভূত খেদিবলৈ এদিন ব্ৰইলাৰ মুৰ্গীও বলি দিলে, নাই কাম নহ'ল। গাঁৱৰ ওজা এটাই তিয়ঁহ খাই খাই ক'লে, সাগৰৰ তলৰ বগা শিল আনিলেহে ভূত যাব। টাইটানিক নামৰ ছাবমেৰিন এখন লৈ গৈ সাগৰৰ তলৰ পৰা বগা শিলো আনিলে, কিন্তু কাম নহ'ল। আন এটা ওজাই দাণ্ডি পকাই পকাই তাবিজ দিলে, নাই তথাপিও কাম নহ'ল। ভূত নগ'ল মানে নগ'লেই। বহু জল্পনা কল্পনাৰ মূৰত ভূতে ধৰাটোক গাড়ীত উঠাই লৈ গ'ল পিতাঞ্জলি বাবাৰ ওচৰলৈ। অৱশেষত পিতাঞ্জলি বাবাই কেইটামান তাবিজ দিলে আৰু ডান্স মুভ শিকাই দিলে। ডান্স মুভকেইটা কৰাৰ পিছত ভূত পলাই পতং দিলে।